মনোজ গোস্বামী নামৰ এজন জাতিৰ দালাল যি সময়ত অসমীয়া জাতি এটা সংকটৰ মুহূৰ্তত আছে যি সময়ত অসমীয়া জাতি সংকটৰ মুহূৰ্তত আছে এই সময়ত মনোজ গোস্বামী নামৰ এজন দালালে অসমীয়া জাতিটোক ভাগ ভাগ কৰাৰ ঠিকা লৈছে এইজন জাতিৰ দালালবি ঠিকাদাৰ সদৌ তাহেম চাদা হকিয়াই দিছে আহোম জনগোষ্ঠীক তুষ্ট তাচ্ছিল্য কৰা হৈছে আহোম জনগোষ্ঠীক ঘৃণাৰে উপচাই দিয়া হৈছে আহোম জনগোষ্ঠীক নিঃসংস বুলি কোৱা হৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ দিছে এইটো গণতান্ত্ৰিক প্ৰতিবাদ এইটো মাত্ৰ এটা নমুনা কাইলৈৰ পৰা উজনি অসমৰ প্ৰতিটো প্ৰান্তত NKTV সম্প্ৰচাৰ বন্ধ হ'ব আৰু প্ৰতিটো প্ৰান্তত আমাৰ অসমৰ প্ৰচাৰ বন্ধ হ'ব আমি পেপাৰবিলাক জব্দ কৰিম আমাৰ পেপাৰৰ ওপৰত ক্ষোভ নাই আমাৰ NKTV ওপৰত ক্ষোভ নাই ক্ষোভ আছে এই দালাল লোভী এই মানুহজনৰ ওপৰত যিজনে অসমীয়া জাতিৰ ভাঙনমুখী কৰিব বিচাৰিছে যিজনে অসমীয়া মানুহখিনিৰ মাজত ভাগ ভাগ কৰিব বিচাৰিছে জনগোষ্ঠীয় চিন্তা চেতনাৰ মাজত থাকি 1228 খ্ৰীষ্টাব্দৰ অসমখনৰ কল্পনা কৰিছে গতিকে এনেকুৱা পদনক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ ইয়াৰ ভিতৰত সংগ্ৰাম চলি থাকিব সংগ্ৰাম অৱধাৰিত হ'ব যি পৰ্যন্ত NKTV তেওঁক বহিষ্কাৰ নকৰে আমাৰ অসম পেপাৰে তেওঁক বহিষ্কাৰ নকৰে সেই পৰ্যন্ত ক্ষমাক আমি ভুল মনৰ ৰখাটো ভাল পেপাৰত বিবিধ এটা দি আমাৰ অনিচ্ছাকৃত ভুলৰ বাবে আমি দুখী বুলি ক'লে আমি ভুল নাযাওঁ আমি তেতিয়াই ক্ষান্ত থাকিম যেতিয়ালৈকে NKTV তেখেতক বহিষ্কাৰ নকৰে আৰু আমাৰ অসম পেপাৰক বহিষ্কাৰ নকৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ পৰা আমি ক'ব বিচাৰিছোঁ যদি আপুনি এই গোস্বামী লিখা দালালৰ যদি পক্ষত আপুনি কৈ দিয়ক যে 55 লাখ আহোম মানুহৰ ভোট 2024 নালাগে আহোম জনগোষ্ঠী নিঃসংস নিপতি আমি লাগিব আহোমৰ হিষ্ট্ৰী জানে না অসমীয়া হিষ্ট্ৰী জানে জানে যি আহোমে 600 বছৰ ৰাজত্ব কৰি অসমৰ স্বাধীনতা ভোগ কৰি অসমতা ৰক্ষা কৰিছে নহ'লে অসমখন তেনেকৈ হৈয়ে গ'ল দিন তেওঁলোকে আমাক অপমান কৰিছে আমাক নিঃসংস বুলি কৈছে এই মনোজ দালালি তেওঁতো দিছপুৰ থানাততো বহি থাকে কি কেনেকৈ আমি নাজানো নেকি এতিয়া 2 নম্বৰ কি কয় নাজানো নেকি এতিয়া কয়লাকৰ কিমান পইচা আমি নাজানো নেকি এতিয়া কিতাপ কেনেদৰে কি কাম কৰে আমি নাজানো নেকি আমিতো মূৰ্খ আমি অসমীয়া হয় আমি ভংগী আমি বিলংগীয়া বিদ্যা কৈছে আমাক এনেদৰে কথা ক'ব যে আজিৰ তাৰিখত প্ৰতিটো অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী একেলগে থকাটো বিচাৰিছে কিন্তু তেখেতলোকৰ বিবেক কালি তেখেতে কি ক'ব বিচাৰিছে তেখেতে কি ক'ব বিচাৰিছে যে অতি অসমীয়া বুলি কোৱাৰ কাৰণে এখিনি মানুহ অসম পৰা আঁতৰি গৈছে ৰেণ্ট বিচাৰিছে টকা চিন্তা চৰ্চা কৰিছে উজনি অসমৰ মানুহক জোকাই লৈ তেওঁ ভুল আহোম মানুহক জোকাই লৈ তেওঁ ভুল আমি নিউট্ৰেল আছোঁ কিন্তু আমি জ্ঞান কৰি নাথাকোঁ আমি মোৰ তলত খালি জ্ঞান থাকোঁ আমি মোৰ ওপৰত খালি জ্ঞান থাকোঁ বহুত লৈছোঁ আৰু সহ্য কৰা নহ'ব মনোজ গোস্বামী পাৰ্চনেলি আমি লৈছোঁ ব্যক্তিগত কিন্তু চেনেলটোৰ পৰা আক্ষেপ নাই কিন্তু যিদিনাখনলৈকে মনোজ গোস্বামী এই দায়িত্ব পৰা আমি নিদিয়ে উজনি যিটো আমি নিউজ লাইভ বন্ধ কৰিছিলোঁ তাই এখন ছাত্ৰতা নিউজ লাইভ একবাৰ দিন প্ৰচাৰ বন্ধ কৰিছিলোঁ উজনি অসমত আমি কৰিছিলোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া চেনেল তেওঁ উলিয়াই দিলে উলিয়াই দিয়া হ'ল আহোম ৰমণী প্ৰত্যাহ বিজ্ঞাপন কৰিছিলে সেই অতৰুবীয়া দালালি আজি সেই একে পথ লৈছে এই গোস্বামী গতিকে আমি ধ্যান বনাই থাকোঁ উজনি অসমত কাইলৈৰ পৰা প্ৰতিটো কেবল অপাৰেটৰক আমি কৈছোঁ যে NKTV প্ৰচাৰ বন্ধ হ'ব আমি কৈ দিছোঁ আৰু কাইলৈ ৰাতিপুৱাৰ পৰা অকলে শুনিলত ভাল প্ৰতিটো সদৰত প্ৰতিটো কাৰ্যালয়ত আমাৰ অসম পেপাৰ আনিব লাগে ৰাতিপুৱা 5টা বজাত দাস কৰিব লাগে এটাই কথা মনোজ গোস্বামী নামৰ এই দালালিক জাতিদ্ৰোহী কেলেংকাৰী আত্মতালিকা বনোৱা এই মানুহজনক যেতিয়ালৈকে NKTV আমাৰ অসমে তেওঁক বহিষ্কাৰ নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন ক্ষান্ত নাথাকে ক্ষান্ত থাকিব নি থাকিব নি জাতিৰ দালালক আমি প্ৰশ্ৰয় দিম নেকি জাতিৰ দালালক আমি প্ৰশ্ৰয় দিম নেকি বিবেককামী ভক্তিক আমি প্ৰশ্ৰয় দিম নেকি মনোজ গোস্বামী দালালি দিছপুৰ থানাত মনোজ গোস্বামী কেনে বহি আছিলে এই কথা হয়তো কওক আপোনাৰ মালিকক দিছপুৰ থানাৰ ৰাতিটো কেলে বহি আছিলে কি কাৰণে বহি আছিলে এই কথাবিলাক সোধক কি কাৰণে মালিকে ৰাইজে এওঁৰ ওপৰত দিছিলে আমাৰ ওপৰত তথ্য আছে আমি কিন্তু ধ্যান নাথাকোঁ কৈ দিব আপোনালোকৰ ভিডিঅ' দিব আপোনালোকৰ ওপৰত আমাৰ অকণো ক্ষোভ নাই চেনেলটোৰ ওপৰত আমাৰ ক্ষোভ নাই পেপাৰৰ ওপৰত আমাৰ ক্ষোভ নাই ক্ষোভ তাৰ ওপৰত আছে জাতিদ্ৰোহী দালাল বিবেককামী শক্তিক প্ৰশ্ৰয় দিয়া মনোজ গোস্বামী আৰু যেতিয়ালৈকে মনোজ গোস্বামীৰ পৰা বিহিত ব্যৱস্থা নলয় তেতিয়ালৈকে তাই এখন ছাত্ৰ উজনি প্ৰতিবাদ কৰিব মনত ৰখাটো ভাল যে নিউজ লাইভ যেতিয়া চেনেল উজনি অসমত এক মাটি বন্ধ কৰিছে আমি গতিকে আমি জ্ঞান কৰি নাথাকোঁ মনোজ গোস্বামী যেতিয়ালৈকে এই পদবীৰ পৰা ক্ষমতাচোন নকৰে উজনি ৰাইজ জ্ঞান নাথাকে হ'বনে শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ
প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।